মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আজি আমি দশম শ্ৰেণীৰ দ্বাদশ অধ্যায় বৃত্ত সম্বন্ধীয় কালিৰ অনুশীলনী 12.2 ৰ প্ৰশ্নবোৰ আলোচনা কৰো আহা সো 12.2 ৰ প্ৰথমটো কি আছে চাও প্ৰথমটো আছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ 60 ডিগ্ৰী হয় তোমালোকে ইতিমধ্যে বৃত্তকলাৰ কালিৰ ফৰ্মুলা তাৰ পিছত বৃত্ত খণ্ডৰ কালি কেনেকে উলাব লাগে হেবোৰ আমি অলৰেডি ডিসকাস কৰিছো নহয় জানো এতিয়া আমি কি কৰিম এতিয়া আমি এই প্ৰবলেমবোৰ আমি যে ফৰ্মুলাবোৰ দিয়া হৈছিলে তোমালোকক ফৰ্মুলাবোৰ যে দিছিলো হেবোৰৰ হেল্প লৈ আমি এতিয়া কি কৰিম এবোৰ সলভ কৰিম সো প্ৰথমতে আমি চাই লম যে আমাক কি দিয়া আছে হেতু সদায় মনত ৰাখিবা আমাক কি দিয়া আছে 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত সো আমাক দিয়া আছে r equals to 6 centimeter এটো আমাক দিয়া আছে আৰু কি দিয়া আছে এটা ব্যাসাৰ্ধৰ এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যদি বৃত্তকলাটোৰ কোণ আৰু কি দিয়া আছে বৃত্তকলাৰ কোণ মানে আমি কি সিম্বল দি ইউজ কৰো থিটা বৃত্তকলাৰ কোণ থিটা equals to 60 ডিগ্ৰী আৰু আমি কি জানো আমি পাইছো যিহেতু যে বৃত্তকলাৰ কালি equals to theta by 360 into pi r square এটো আমি পাইছো নহয় জানো পাইৰ মান ইয়াতে যদি দিয়া নাথাকে আমি কি ব্যৱহাৰ কৰিম 22/7 সো ইয়াতে আমি লিখি লও থিটা মানে কিমান হ'ব আমাৰ থিটাৰ হলনি আমি লিখিম 60 ডিগ্ৰী by 360 ডিগ্ৰী পাইৰ ভ্যালু 22/7 r square r আছে আমাৰ 6 তো আমি লিখিম 6 into 6 দুবাৰ লিখিছো কাৰণ কি আছে r square এতিয়া কাটাচোন 0 0 যাব 6 গুণ 6 6 6 গুণ 36 এই 6 6 cancel সো এতিয়া আমাৰ কি আছে 22 into 6 সো এখিনি প্ৰথমতে পূৰণ কৰা 12 2 1 আছে 12 আৰু 1 13/7 এতিয়া তোমালোকে 132 ক 7 এৰে হৰণ কৰা সোৱা কি পাবা 7 1 গুণ 7 7 2 গুণ 14 সো 7 1 গুণ 7 বিয়োগ কৰা কিমান হ'ব 6 2 আহিলে তাৰ পিছত কিমান বাৰ যাব এটো ভাবা 56 এতিয়া আকৌ বিয়োগ কৰা কিমান হ'ব এটো বিয়োগ কৰিলে এটো হ'ল 6 পইণ্ট দি 0 আহিলে 60 তাৰ মানে আকৌ 8 গুণ কিমান হ'ব 56 4 পইণ্টৰ কাৰণে আকৌ এটা 0 আহিব 7 5 গুণ 35 সো এনেকে গৈ থাকিব নহয় জানো সো আমি এটো কি লিখিব পাৰো 18.86 বৰ্গ সেন্টিমিটাৰ বা তোমালোকে এইখিনি কৰিও যদি এৰি দিয়া হ'ব ঠিক আছে সো আমাৰ দেখিলা অকল ফৰ্মুলাত বস্তুখিনি বহালো জি আমাক দিয়া আছিল 6 সেন্টিমিটাৰ r তাৰ পিছত বৃত্তকলাৰ কোণ থিটা 60 ডিগ্ৰী হেখিনি ফৰ্মুলাত বহালো আৰু আমি কি পাই গলো বৃত্তকলাৰ কালি নেক্সট কি আছে 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি নিৰ্ণয় কৰা এটা যেটা এটা চুক বুলি কৈছে এটা চুক হলে থিটা কিমান হ'ব এটা চুক ভাবাচোন বৃত্ত এটাৰ এনেকে যদি আমি বৃত্ত এটা লওঁ এখিনি মই কৰি দেখাইছো বৃত্ত এটা লওঁ বৃত্ত এটাৰ এটা চুক বুলি ক'লে কি হ'ব বৃত্ত এটাৰ এটা চুক বুলি যদি আমি কওঁ তেতিয়া আহিব আমাৰ এইখিনি আহিব আমাৰ এটা চুক কাৰণ বৃত্তক আমি কেইটা ভাগত ভাগ কৰিব পাৰি বৃত্তক আমি 4টা ভাগত ভাগ কৰিব পাৰি হয়নে সো এতিয়া কি হ'ব সোৱা
বাকি কিটা হল এনেকে এনেকে এয়া হল নহয় জানো চাৰিটা চুকৰ ভিতৰত আমাৰ কি লাগে চাৰিটা চুকৰ ভিতৰত এইটো এটা আৰু এইটো এটা দেখিলা এয়া হল বৃত্তৰ চাৰিটা চুক ঠিক আছে এতিয়া আমাক কি কৈছে 22 সেন্টিমিটাৰ পৰিধিযুক্ত আমাক এটা r দিয়া নাই কি দিয়া আছে পৰিধি দিয়া আছে সো 22 সেন্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চুকৰ কালি এটা চুক মানে কলে এখিনি হ'ব সো এখিনি কিমান ডিগ্ৰী 90 ডিগ্ৰী সো থিটাৰ ভ্যালু কিমান হ'ব থিটাৰ ভ্যালু হ'ব 90 ডিগ্ৰী সো আমি এনেকে লিখি লও যেহেতু বৃত্তৰ পৰিধি দিয়া আছে বৃত্তৰ পৰিধি equals to 22 centimeter আমি জানো বৃত্তৰ পৰিধিৰ ফৰ্মুলাটো কি আছিল 2 pi r equals to 22 centimeter ইয়াৰ পৰা আমি r উলিয়াব লাগে সো r উলিয়ালে আমি কি লিখিম r equals to 22 by 2 pi এটা এখিনি সলভ কৰাছোন 22 by 2 pi ৰ ভ্যালু 22 by 7 সো এখিনি সলভ কৰিলে কি হ'ব 22 by 2 into 22 into 7 22 cancel so 7 by 2 centimeter এখিনি আমি হৰণ নকৰো এনেকে থম সো আমাক r কিমান উলালে আমাৰ r উলালে 7 by 2 centimeter আৰু থিটা কিমান আৰু থিটা equals to 90 degrees তেনে হলে কি উলাব দিছে সুকৰ কালি মানে এখিনি কালি বুলি কলে কি হ'ব এটো বৃত্তকলাৰ কালি সো আমি কি লিখিম equals to বৃত্তকলাৰ কালি equals to formula to কি আছিল theta by 360 degree into pi r square so theta by theta আমাৰ কিমান পাইছিল পালো আমি ইয়াতে চোৱাচোন theta আমাৰ কিমান 90 degree কাৰণ চুক হয় আৰু r হল 7 by 2 so আমি এতিয়া ইউজ কৰিম 90 degree by 360 degree pi ৰ ভ্যালু 22 by 7 বহাম r হল আমাৰ 7 by 2 into 7 by 2 এটা এখিনি ক্যান্সেল কৰো 0 0 গল 9 1 গুণ 9 9 4 গুণ 36 36 হল এতিয়া 2 ৰে 22 কাটিলে 11 7 7 যাব সো আমাৰ কি থাকিলে আমাৰ থাকিলে 11 আৰু 7 মানে 77 by 4 into 2 8 centimeter square ঠিক আছে সো সুকটোৰ কালি আমি কিমান পালো 77 by 8 centimeter square তোমালোকে হৰণ কৰিলে কৰিব পাৰা নহলে এনেকৈ ৰাখিব পাৰা ঠিক আছে ওকে সো ইয়াৰ পিছৰটো কি আছে চাও আহা এটা ঘড়ী মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ ঠিক আছে 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি নিৰ্ণয় কৰা তাৰ মানেটো কি যে এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 14 সেন্টিমিটাৰ তাৰ মানে আমাৰ ইয়াতে r কিমান 14 সেন্টিমিটাৰ 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি এতিয়া কথাটো হৈছে 5 মিনিটত ঘড়ীৰ কাটাডালে ঘড়ীটো পিন্ধা বা ঘড়ী দেখিছা 5 মিনিটত ঘড়ীৰ কাটাডালে কিমান এংগুল কৰে হেতুহে লাগে আমাৰ কাৰণ আমাক কৈছে 5 মিনিটত ঘড়ীৰ কাটাডালৰ দ্বাৰা ঘূৰণৰ কালি তাৰ মানে যদি ঘড়ীৰ কাটাডাল 5 মিনিট যাওতে যিমানখিনি জাগা কভাৰ কৰিব হেখিনিৰ কালি বুজি পাইছা তো এতিয়া প্ৰথমতে আমি উলাব লাগিব এই 5 মিনিটত এই যে কোণটো গঠন হৈছে হে কোণটো কিমান ঠিক আছে সো ফাৰ্স্ট আমাৰ হেতু লাগিব যে 5 মিনিটত যে এংগেল ফৰ্ম হৈছে এই এংগেলটো কিমান হ'ব সো তাৰ কাৰণে আমি কি কৰিলো আৰু অলপ ভালকে বুজিবলে আমি প্ৰথমতে ধৰি লোৱা এটো হল আমাৰ ঘড়ী
ঠিক আছে এটো হল আমাৰ ঘড়ী নেক্সট এয়া হল কাটাডাল এনেকে দিও এটো ঘণ্টাৰ কাটা কিবা এটা বাজিছে সো এইখিনিৰ পৰা এইখিনি হল আমাৰ ঘণ্টাৰ কাটা কথা কোৱা নাই মিনিটৰ কথা কৈছে তো মিনিটৰ কাটাডাল এনেকুৱা ঠিক আছে এতিয়া যদি আমি আমাৰ ঘড়ীত ইয়াতে হল 12 3 6 9 ঠিক আছে এইখিনি হল 1 2 4 5 7 8 10 11 হল এতিয়া ধৰা কাটাডাল এতিয়া এইখিনতে আছে ন ধৰি লোৱা মিনিটৰ কাটাডাল এতিয়া এইখিনতে আছে ঠিক আছে পিছত 5 মিনিট পিছত এই মিনিটৰ কাটাডাল ক'ত যাব এইখিনতে যাব হয়নে সো তোমালোকক প্ৰথমতে উলিয়াব লাগে যে এয়াতে যেটো কোন গঠন হৈছে এই কোনটো কিমান ঘণ্টাৰ কাটাডাল ইয়াতে চাব নালাগে যেটো আমাক মিনিটৰ কাটাডালৰ কথা কৈছে সো আমি মিনিটটো হে চাম আৰু ইয়াতে 14 সেন্টিমিটাৰ বুলি কৈছে তোমালোকে ভাবিব পাৰা যে 14 সেন্টিমিটাৰটো গোটেটো যোৱা নাই কিন্তু আমি এটো approximately এটোৱে 14 সেন্টিমিটাৰটোৱে ইয়াৰ বেখাৰ্ড বুলি ধৰি লম ঠিক আছে এতিয়া কথাটো হৈছে এই এংগলটো কিমান ফৰ্ম হৈছে তাৰ কাৰণে তোমালোকে জানিব লাগিব যে কাটাডাল যদি ইয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি ঘূৰি আকৌ এডখৰ আহি পায় তাৰ মানে গোটে এবাৰ যদি ঘূৰে তেতিয়া হলে কিমান কোণ গঠন কৰিব এবাৰ ঘূৰে মানে কিমান ঘূৰিব এটো 5 মিনিট 10 মিনিট 15 মিনিট তেনেকে কিমান মিনিট ঘূৰিব এপাক সম্পূৰ্ণ ঘূৰিলে হেতু ঘূৰিব 60 মিনিট তো 60 মিনিটত ঘড়ীৰ কাটাডালে কিমান ডিগ্ৰী কোণ ঘূৰিব এই গোটেইখিনি মানে কিমান 360 ডিগ্ৰী 60 মিনিটত ঘড়ীৰ কাটাডালে ঘূৰে কিমান 360 ডিগ্ৰী তেনে হলে 5 মিনিটত কিমান ঘূৰে আমি উলাব পাৰিম না জানো 5 মিনিটত কিমান কোণ গঠন কৰে হেতু আমি উলাব পাৰিম সো এটা আমি লিখি লওঁ লিখা 60 মিনিটত মিনিট ঘূৰিবলে কাটাডালে 360 ডিগ্ৰী কোণ গঠন কৰে therefore 1 মিনিট ঘূৰিবলে কাটাডালে কিমান ঘূৰিব 360 ডিগ্ৰী বাই 60 ঠিক আছে therefore 5 মিনিট ঘূৰিবলৈ কাটাডালে কিমান হ'ব 360 বাই 60 into 5 হল 0 0 কাটা এটোৰে কাটা 6 তাৰ মানে কিমান হল 30 ডিগ্ৰী হল 5 মিনিটত ঘড়ী কাটাডালে কিমান কোণ গঠন কৰিছে 5 মিনিট ঘূৰিবলে এইটো কোণৰ যোগ হল 30 ডিগ্ৰী সো এতিয়া আমি কি উলাব পাৰো এতিয়া আমি ইয়াৰ পৰা এইটো ঘূৰণৰ কালিটো উলিয়াব পাৰো হয়নে সো আমি লিখি লওঁ আমাৰ হ'ব থিটা ইকুৱেলছ টু 30 ডিগ্ৰী r ৰ ভ্যালু কিমান পাইছিলো r ৰ ভ্যালু 14 সেন্টিমিটাৰ দিয়া আছে নহয় জানো r দিয়া আছে কিমান 14 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি কি উলাব লাগে আমাৰ উলাব লাগে এই চুকটোৰ কালি বা কাটাডাল যিমান গৈছে তাৰ কালি চুকটো নহয় এই কাটাডাল যিমান ঘূৰিছে তাৰ মানে আলটিমেটলি কি হল বৃত্তকলাৰ কালি সো আমি কি লিখিব পাৰো আমি লিখিব পাৰো নিৰ্ণয় বৃত্তকলাৰ কালি ফৰ্মুলা আছিলে থিটা বাই 360 into pi r square so theta by 360 theta আমি পালো 30 ডিগ্ৰী
by 360 degree, pi value 22/7 আৰু r হল 14, so 14 into 14. এতিয়া চোৱাচোন 0 0 যাব 3 ৰে 36 কাটিলে কিমান পাম 12 7 দুগুণ 14 আকৌ 2 ৰে 12 কাটিলে কিমান পাম 6 6 আকৌ 3 ৰে আমি কাটিব পাৰো 2 ৰে কাটিব পাৰো 3 to 2 ৰে কাটিব পাৰো 11 সো আমাৰ কি থাকিলে আমাৰ থাকিলে 11 into 14/3 পূৰণ কৰিলে কিমান হ'ব 11 into 14 14 আৰু 14 নহয় জানো এনেকুৱা নহব জানো সো 4 5 1 সো কিমান হ'ব 154/3 সেন্টিমিটাৰ স্কয়াৰ ইয়াৰ পৰা তোমালোকে লাগিলে এটো হৰণ কৰি ডেসিমেলটো আনিব পাৰা নহলে এনেকে থৈ দিয়া ঠিক আছে সো ইয়াৰ পিছৰটো কি আছে চাও আহা Question number 4. 10 centimeter ব্যাসাৰ্ধৰ এটা বৃত্তৰ এডাল জেই কেন্দ্ৰত এটা সমকোণ গঠন কৰে অনুৰূপ গৌণ বৃত্তখণ্ডৰ কালিটো কি কৈছিলো মনত আছে নাই বৃত্তখণ্ডৰ কালিৰ ফৰ্মুলাও দিছিলো হয়নে সো আমি প্ৰথমতে বৃত্ত এটা ড্ৰ কৰি লওঁ হল এতিয়া আমি চাও যে আমাক যদি বৃত্ত খণ্ড উলাব দিয়ে তামানে ধৰা ইয়াৰ বৃত্ত খণ্ড বুলি কলে এটো হল আচ্ছা নেক্সট ধৰি লোৱা এই বৃত্তটোৰ কেন্দ্ৰ হল এখিনিতে ঠিক আছে তেনে হলে এটো ত্ৰিভুজটো আছে সো ইয়াতে কি কৈছে এতিয়া সোৱা ইয়াতে কৈছে গৌণ বৃত্তখণ্ড মানে প্ৰথমতে আমি এখিনি উলাম আৰু এখিনি উলাব পাৰিলে আমি কি পাৰিম এখিনি উলাব পাৰিলে আমি মুখ্যটো উলাব পাৰিম ওকে সো এতিয়া আৰু কৈ দিছে pi equals to 3.14 সো আমি ইয়াতে 22/7 ব্যৱহাৰ কৰিব নোৱাৰো সো প্ৰথমতে সোৱা কি আছে ইয়াতে কৈছে 10 cm ব্যাসাৰ্ধ সো r হল 10 cm ঠিক আছে দেন কেন্দ্ৰত এটা সমকোণ কৰে সো থিটা হল 90 ডিগ্ৰী এটো থিটা মানে 90 ডিগ্ৰী ফাৰ্স্ট আমি উলিয়াম আমি ইয়াতে এটা নাম দি দিও o a b c ধৰা ঠিক আছে সো প্ৰথম আহিলে আমাৰ কি দিয়া আছে r equals theta equals to r লিখিলাম দিয়া আছে r equals to 10 centimeter theta equals to 90 degree ঠিক আছে সো আমি কি লিখিম গৌণ বৃত্তখণ্ডৰ কালি গৌণ বৃত্তখণ্ডৰ কালি কি হ'ব গৌণ বৃত্তখণ্ডৰ কালি হ'ব o a b c বৃত্তকলাৰ কালি বা গৌণ বৃত্তকলাৰ কালি minus OAC ত্ৰিভুজৰ কালি OAC ত্ৰিভুজৰ কালি এতিয়া আমি একেলগেও কৰিব পাৰো বা বেলেগ বেলেগকেও কৰিব পাৰো ইয়াতে আমি বেলেগ বেলেগকে কৰিম কিয় কাৰণ 2 নম্বৰত আমাৰ আকৌ মুখ্য বৃত্তকলাৰ কালি লাগে তাৰ কাৰণে আমি গৌণ বৃত্তকলাৰ কালিটো এনে উলিয়াব লাগিব সো আমি এটা লিখি লওঁ গৌণ বৃত্তকলাৰ কালি গৌণ বৃত্তকলা বা OABC ৰ কালি OABC বৃত্তকলাৰ কালি equals to কি হ'ব θ/360 into pi r square এটো আমি ফৰ্মুলাত পাইছো নহয় জানো থিটাৰ ভ্যালু 90/360 তাৰ পিছত
into pi কি ইউজ কৰিব দিছে 3.14 আৰু আমাৰ r কিমান আছিলে আমাৰ r আছিলে 10 সেন্টিমিটাৰ সো আমি কি লিখিম আমি এখিনতে লিখিম 10 into 10 এতিয়া 0 0 ক্যান্সেল 9 36 ক কাটিলে আমি 4 পাম এতিয়া এখিনি কি হ'ব সোৱা 314 তাৰ মানে এটো 31400 পইন্টৰ পিছত দুটা ডিজিট আছে সো এখিনতে আহিব পইন্ট বাই 4 সো আমাৰ কি হ'ব 314/4 এখিনি তোমালকে হৰণ কৰি লোৱা 314 ক 4 ৰে হৰণ কৰা কি হ'ব 3 to 4 ৰে তো না যায় তো 31 লব লাগিব 31 হলে 28 তাৰ পিছত 34 3 8 গুণ 32 কি হ'ব 2 পইণ্ট দি 0 20 হলে সো আমি কিমান পালো এখিন টাইম পালো 78.5 সেন্টিমিটার স্কয়ার এখিনি আমি কি পালো আমি পালো বৃত্ত কলাৰ কালি নেক্সট আমি কি উলিয়াব লাগে ত্ৰিভুজৰ কালি সো আমি নেক্সট উলিয়াব লাগে OAC ত্ৰিভুজৰ কালি OAC ত্ৰিভুজৰ কালি তোমালোকক ইয়াৰ আগদিনা এটা ফৰ্মুলা দিছিলু যে ত্ৰিভুজৰ কালি উলাবল আমি কি লিখিব পাৰো আমি লিখিব পাৰো r²/2 sin θ আৰু এটো কেনেকৈ উলাইছিলু হেখিনিও তোমালোকক কৈ দিছিলু নহয় জানো কাৰণ θ যেহেতু 90 বুলি কৈছে আমি sin 90 ৰ ভ্যালু গম পাও সো এখিনি আমি কি লিখিম আমি লিখিম 10² মানে 10 into 10/2 into sin 90 degree আৰু sin 90 ৰ ভ্যালু কিমান ভাবাচোন sin 90 ৰ ভ্যালু হল 1 সো এখিনি হল এখিনি কাটি দিব পাৰা 5 50 into 1 মানে কিমান হল 50 সেন্টিমিটার স্কয়ার হৈ গল এতিয়া সোৱা আমি বৃত্তকলাৰ কালি পালু আৰু আমি নেক্সট ত্ৰিভুজৰ কালিও পালু সো ইয়াৰ পৰা আমি বৃত্তখণ্ডৰ কালি উলিয়াব পাৰিম নে নাই সো আমি উলিয়াব পাৰিম therefore নিৰ্ণয় বৃত্তখণ্ড গৌণ বৃত্তখণ্ডৰ কালি equals to therefore আমি লিখিলাম নিৰ্ণয় গৌণ বৃত্তখণ্ডৰ কালি equals to বৃত্তকলাৰ কালি কি পাইছিলু বৃত্তকলাৰ কালি পাইছিলু 78.5 সো এটো হল 78.5 minus 50 সেন্টিমিটার স্কয়ার সো এখিনি আমাৰ কিমান হ'ব বিয়োগ কৰিলে বিয়োগ কৰা এখিনি হল 8 2.5 সেন্টিমিটার স্কয়ার সো এটো আমাৰ এটা পার্ট হৈ গল বৃত্তখণ্ডৰ কালি হল নেক্সট আমাৰ কি লাগে চাও নেক্সট আমাৰ লাগে মুখ্য বৃত্তকলাৰ কালি মানে হল OABC এটো হল আমাৰ গৌণ বৃত্তকলা গোটে বৃত্তৰ কালিৰ পৰা যদি আমি OABC গৌণ বৃত্তকলাৰ কালি মাইনাস কৰি দিও তেতিয়া হলে আমি কি পাম মুখ্য বৃত্তকলাৰ কালি পাই যাম সো এখিনি আমি এতিয়া কৰিম আমি কি লিখিম মুখ্য বৃত্তকলাৰ কালি equals to বৃত্তৰ কালি minus বৃত্তৰ কালি minus গৌণ বৃত্তকলাৰ কালি সো এতিয়া সোৱা বৃত্তৰ কালিৰ ফৰ্মুলা কি আছিল পাই r স্কয়াৰ এটো আছিল পাই r স্কয়াৰ সো পাই r স্কয়াৰ মাইনাস গৌণ বৃত্তকলাৰ কালি আমি অলৰেডি পাইছো আৰু নতুনকে কৰিব নালাগে কিমান পাইছো 78.5 সো আমি এটা লিখি দিম 78.5 এখিনি কি হ'ব পাইৰ ভ্যালু 3.14 into 10 into 10 minus 78.5 সেন্টিমিটার স্কয়ার হল এতিয়া এখিনি সোৱাচোন 314 minus
78.5 সেন্টিমিটার স্কয়ার এটা এখিনি মাইনাস কৰিলে কি হ'ব সোৱা 314 ইয়াৰ পিছতটো কোনো পইণ্ট নাই সো আমি পইণ্ট দি শূন্য দিব পাৰো কিয় যাতে আমাৰ এটো বিয়োগ কৰতে সুবিধা হয় কাৰণ আমাৰ 78 ৰ লগত 0.5 আছে নহয় জানো এটা সব বিয়োগটো ইজি হৈ গল এটো কি হ'ব 5 তাৰ পিছত নেক্সট কি হ'ব 5 এটো হৈ গল 8 3 1 2 সো আমাৰ কি হল এটো 235.5 সেন্টিমিটার স্কয়ার ঠিক আছে সো আজি আমি এই কিটাই কৰো কাৰণ আজি ক্লাছটোত আমি কি কৰিলো কেনেকে বৃত্ত কলাৰ কালি উলিয়াব লাগে কেনেকে বৃত্ত খণ্ডৰ কালি উলিয়াব লাগে আৰু কেনেকে মুখ্য বৃত্ত কলাৰ কালিও উলিয়াব লাগে হেখিনি আমি আজি ক্লাছটোত ডিসকাস কৰিলো ইয়াৰ পৰৱৰ্তীখিনি আমি কি কৰিম নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ